নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো IHMCLৰ ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। 30টা ভেকেঞ্চি আছে, কেনেকৈ এপ্লাই কৰিব, কি কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব। এয়া যিটো নটিফিকেশ্যন ওলাইছে চাওক, অৰ্গেনাইজেশ্যনটো হৈছে এয়া ইণ্ডিয়ান হাইৱে মেনেজমেণ্ট কোম্পানী লিমিটেড অৰ্থাৎ IHMCL। টোটেল ভেকেঞ্চি হৈছে 30টা আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বেচিলাৰ ডিগ্ৰী বিচৰা হৈছে, যিটো জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় আৰু এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিলে দেখিব পাইছে যিটো পষ্টটোৰ নাম হৈছে ছিষ্টেম ইঞ্জিনিয়াৰ। টোটেল ভেকেঞ্চি 30টা আৰু যিটো এজ লিমিট দিয়া আছে 21ৰ পৰা 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো চেলেৰি দিয়া হৈছে, চেলেৰি প্ৰতি মাহে 50,000 টকাৰ পৰা 1,60,000 টকালৈকে দিয়া হ'ব। নেক্সট আপোনালোকৰ যিটো আছে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াতে আপোনালোকে দেখিব পাইছে বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ইনফৰমেশ্যন টেকনলজি নতুবা কম্পিউটাৰ চায়েন্স নতুবা ইলেক্ট্ৰনিক্সত যদি আপোনালোকৰ বেচিলাৰ ডিগ্ৰী আছে, আপোনালোকে এই পষ্টটোৰ কাৰণে এলিজিবল হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী আদাৰ ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া আছে, মই গোটেইখিনি কৈ দিলে ভিডিঅ'টো দীঘলীয়া আহি যাব। গতিকে মই আপোনালোকক এডভাৰটাইজমেণ্টটো ভালদৰে দেখাই দিছোঁ, আপোনালোকে ভাল চাই পিনে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনো পাব। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে SC ST হ'লে আপোনালোকে ৰিলেক্সেশ্যন কেনেকৈ পাব চাওক। SC ST হ'লে 5 years ৰিলেক্সেশ্যন পাব। OBC হ'লে আপোনালোকৰ 3 years, PWD হ'লে আপোনাৰ 10 years পাব। PWD OBC হ'লে আপোনালোকৰ 13 years 13 years পাব। SC ST হ'লে 15 years পাব PWD। আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণেও আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ৰ কাৰণেও এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে। নেক্সট আছে চিলেকশ্যন প্ৰচেছ 3টা বেচিছত হ'ব। আপোনালোকে দেখিব পাইছে, প্ৰথম হৈছে মেৰিট লিষ্ট এখন ওলাব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্টখন ওলাব। নেক্সট আহিল এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে যিটো ৱেবছাইট আছে, এয়া দেখিব পাইছে স্ক্ৰীণত ৱেবছাইটটো, এই ৱেবছাইটটো ভিজিট কৰিব। ভিজিট কৰি তাত কেৰিয়াৰ টেপছত গৈ আপোনালোকে নিউ অপেনিঙত গৈ পিনে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে যিখিনি প্ৰচেছ আছে, আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ ইয়াতে লিখি দিয়া আছে, কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ এপ্লাই কৰিব। আপোনালোকে ফৰ্মখন ফিল আপ কৰি তাত আপোনালোকে এই ক্ৰাইটেৰিয়া হিচাপে ফটোগ্ৰাফ, ছিগনেচাৰ, ক্লাছ 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট বা কাষ্ট যদি আছে কাষ্ট, ডিগ্ৰী চাৰ্টিফিকেট, এই গোটেইখিনি আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। চাইজখিনি ইয়াতে ধৰি দিয়া আছে, মেক্সিমাম 1 MB নতুবা সেনেকৈ 1 MB 2 MB PDF চাইজত লাগিব। গোটেইখিনি ইয়াতে দি দিয়া আছে সুন্দৰকৈ। আপোনালোকে এইখিনি ভালদৰে চাই ল'ব, এটা স্ক্ৰীনশ্বট লৈ ল'ব যদি আপোনালোকে ইচ্ছা কৰে। তো এনেকৈ আপোনালোকৰ অনলাইন এপ্লাই হৈ যাব। তাৰপিছত যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। বহুত সুন্দৰ ভেকেঞ্চি হয়, যাৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 2 আগষ্ট। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় 2 আগষ্টৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰি দিব। আৰম্ভ হৈ গৈছে অলৰেডি, 4 জুলাইতে আৰম্ভ হৈছে, লাষ্ট ডেট হৈছে 2 আগষ্ট। গতিকে 2 আগষ্টৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰি দিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।